ৰখালে ন ৰখালে হেল্ল' গাইজ, কেনেকুৱা আপোনালোকৰ খবৰ? মোৰ যিহেতু ভাল বুলি ক'ব নোৱাৰোঁ, যিহেতু আজি বিশেষ এটা ভিডিঅ'ৰ কাৰণে মই আহিছোঁ আকৌ মোৰ ব্লগটো। কালি যোৱা ৰাতি কাহিনী এটা কওঁ, আৰু বহুত বেয়া লগা, দুখ লগা। মানে কালি ৰাতি মই ডিউটিৰ পৰা আহি আছিলোঁ। মোৰ ডিউটি প্ৰায় নটা বজাত ছুটি হয়। মই ঘৰ পাওঁ 9:30মান বজাত। তাতে ৰাস্তাতে, যিহেতু মোৰ ঘৰ অলপ দূৰ আছে, যিহেতু মই স্কুটিত অহা যোৱা কৰোঁ, আৰু কালি অলপ বৰষুণ দি আছিলে সৰু সৰুকৈ। তেতিয়া কি হ'ল, এনেকুৱা ডাঙৰ এটা এক্সিডেণ্ট হ'ল। মানে ল'ৰা এটা আহিলে, ল'ৰাটো ফুল স্পীডত আছিলে আৰু পূৰা মানে আহি আছিলে। বৰষুণ দি আছিলে এইফালে। এখন ট্ৰাক এখন ৰাস্তাতে ৰখাই থৈছিলে ছাইডত। গাড়ীখন সৰু গাড়ী এখন আহি আছিলে, অভাৰটেক কৰি ডাইৰেক্ট মাৰি দিছে তাতে মোৰ দেখাতে। আৰু মই মানে বহুত ভয় লাগি গ'ল, মানে ল'ৰাটো মৰি থাকিলে বুলি। আৰু মই লগালগ স্কুটিখন ৰাখিয়ে মানে আৰু ধৰিছোঁ, পানী চানী দিছোঁ, পৰি আছিলে। আৰু কেনেকুৱা হ'ল মই এইটো ভিডিঅ'টো দেখাই দিছোঁ, আৰু আপোনালোকে চাই থাকক। ৰখালে ন ৰখালে আৰু পূৰা বৰষুণ দি আছিলে, যিহেতু এই ৰাস্তাত উঠি বহি গৈছিলে। যিহেতু তাৰ এতিয়া এক্সিডেণ্টটো হোৱাৰ লগে লগে তেজটো গৰম হৈ আছিলে ন, সেইটো কাৰণে হৈছে। আৰু এইখন বাইকখন তাৰ ইমান দামী বাইক এখন লয় আৰু ফুল স্পীডত আহি মাৰি দিছে। সেইটো ভুলটো যিহেতু ল'ৰাটোৰে আছিলে, বাইকৰ, আৰু ৰখাই থোৱা গাড়ীখনত মাৰি দিছে। যিহেতু বেয়া লাগে ন, এনেকৈ আহি নিজে কৰিলে বহুত বেয়া লাগে। আৰু মই শেষত ধৰি লাষ্টত মানে ছাইডত বহাই দিছিলোঁগৈ। ল'ৰাটো মৰা নাই, বাচি গ'ল। যিহেতু পানী চানী দিলোঁ, মই সেইটো সময়তে পাই গ'লোঁ। যিহেতু ওচৰৰ মানুহবিলাককো মাতি পানী চানী দি খোৱালোঁ। আৰু মানে ইমান মূৰত দুখ পাইছে, আৰু বডিত, আৰু বহুত জেগাত ভিতৰত দুখ পাইছে। যিহেতু ইয়াৰ এতিয়া যিহেতু তেজ গৰম হৈ থকাৰ কাৰণে সি একো গম পোৱা নাই। যিহেতু আৰু মই এনেকৈ ধৰি চোলা কাপোৰবোৰ খুলি দিছিলোঁ। আৰু পিছত মানে আৰু কি ক'ম, আৰু মানে এইটো সময়ত মোৰ কথা ক'বলৈ টাইমেই নাছিলে, আৰু মই ইফালে সিফালে কৰি আছিলোঁ। এনেকৈ বহি আছিলে। শেষত যিহেতু ভিতৰি মানে বহুত দুখ পাইছে। এতিয়া বহিয়ে আছে, দেখাত বহি থকা নিচিনা লাগিছে, আৰু বহি আছিলে। পিছলৈ কি হ'ল, থাকিব পৰা নাই, আৰু মানে বহুত গৰম, মানে শুই দিছে, নিজে শুই দিছে। আৰু মই চালোঁ এইবোৰ জেগা ক'ত মানে দুখ পাইছে, এইবোৰ চালোঁ। আৰু তাক মই চকুকেইটা মুদি দিবলৈ কোৱা নাই, যিহেতু চকু মেলি থাকিবলৈ কৈ আছোঁ তাক। পিছত মানে পূৰা তাৰ হাৰ্টত বহুত দুখ পাই আহি আছে, আৰু বহুত বিষ হৈছে বুলি কৈ আছিলে মোক। তাৰপিছত শেষত মানে এম্বুলেঞ্চ মাতিলোঁ এনেকৈ। ওচৰৰ মানুহবোৰে ফোন কৰিলে, মানে থাকিব পৰা নাই, মানে শুই গৈছে। আৰু বহুত মানে কি কৰোঁ কি নকৰোঁ লাগিছে তাৰ। যে ভগৱানে কোৱাত মই থকালৈকে ভালে বাচি আছিলে। শেষত ওচৰৰ VDP খুৰা এজনৰ গাড়ী নিজে লৈ আহিছিলে, তেওঁ বোকাখাট লৈ যাবলৈ। আৰু সেইটো যিহেতু ইমাৰ্জেঞ্চি 108 আহি পোৱা নাছিলে, তেনেকৈ গাড়ীত বহাই মেলি দিলোঁ মই, আৰু বহাই দিলোঁ। চাই থাকিব শেষলৈকে, ভিডিঅ'টো গম পাব।
এইখনেই সেইখন গাড়ীখন, যিখনৰ গাড়ীখনৰ পিছফালে মাৰি দিছিলে এক চাইডত এইটো নাম্বাৰ প্লেট। আৰু গাড়ীখনৰ কোনো দুখ নাছিলে, যিহেতু ৰখাই থৈ দিছিলে। দুখ মানে কি, মেইন ৰোডতে ৰখাই দিছিলে। তো মেইন ৰোডৰ এনেকৈ কোনো ড্ৰাইভাৰে গাড়ীবোৰ ৰখাব নালাগে। যিমান সৰু কামো থাকিলেও ছাইডত ৰাখিব লাগে। ছাইডত ৰাখি যিহেতু বাকী পিছফালে অহা গাড়ীবোৰ যাবলৈ দিব লাগে। আৰু ট্ৰাক ড্ৰাইভাৰবোৰো ভুল আছে, যিহেতু গাড়ীখন একদম নিজৰ ছাইডৰ মাজতে ৰাখি থৈ দিছে। বৰষুণ দিছিলে, তো এনেকৈ আৰু তাৰপিছত পুলিচ আহিলে আৰু গাড়ীখন থানালৈ লৈ গ'ল আৰু ল'ৰাজনক হস্পিটেল মই পঠাই দিলোঁ গাড়ীত উঠাই। আৰু এনেকুৱা হৈছে। এইটোকে কৈছোঁ, কোনো যাতে এনেকুৱা ভুল নকৰিব। মোৰ মেছেজ থাকিলে 108 102 আহিছে বহুত লেটকৈ, বাকী পঠাই দিলোঁ আৰু 108 উঠাই। আৰু ভিডিঅ'টো চালে যেতিয়া মই এইখিনিতে কওঁ যে, আৰু মোৰ লগৰ ভাইবিলাকো কৈছোঁ, লগৰ দোস্ত হওক, বন্ধু হওক, আৰু যিমানবোৰ মানে বাইক আজিকালি যিমান ল'ৰাবিলাকে যেনেকুৱা দামী বাইক লৈছ ঠিক আছে, একো নাই। কিন্তু ৰাতি বা দিনতে মানে যিমান পাৰা কণ্ট্ৰলত চলালে কি হ'ল, নিজৰ লাইফৰ কথা আছে ন। তুমি আজি মৰি গ'ল, তোমাৰ ফেমিলিৰ প্ৰব্লেম হৈ যাব, ফেমিলিৰ কিমান দুখ হ'ব, এইটো তোমালোকে নিজে উপলব্ধি কৰিব পাৰিবা। আৰু ময়ো এক্সট্ৰাকৈ নকওঁ যে কিমান এজন ল'ৰা বা মানুহ ঘৰৰ ফেমিলিৰ পৰা ঢুকাই গ'লে কিমান দুখ লাগে, সেইটো কথা নকওঁ। যিটো এইকেইদিনতে মোৰ বেষ্ট ফ্ৰেণ্ড এজন ঢুকাইছে তেনেকৈ বাইকত, 180 পালচাৰত। মই মোৰ ব্লগত দিয়া নাই, কিন্তু এইটো কালি মানে মই স্পট দেখি গ'লোঁ, মানে মোৰ চকুৰ আগত দেখি মানে মোৰ একদম মানে কৈছোঁ নহয়, মোৰ বন্ধুজনলৈ মনত পৰিছে। মোৰ বহুত দুখ লাগিছিলে এইদিনাখন। মোৰ এজনেই বেষ্ট ফ্ৰেণ্ড আছিলে, গম পালেনে? আৰু লাইফত মই বহুত ভাল পাইছিলোঁ তাক। আৰু সেইজন ল'ৰাৰ ভুলৰ কাৰণে নিজেই মানে মৰি ঢুকাই গ'ল। সেইটো কাৰণে কৈছোঁ, মোৰ এটা মেছেজ আছে চবলৈকে, যাতে এনেকুৱা যিমান যি ইমাৰ্জেঞ্চি হ'লেও মানে বাইক লাহে লাহে চলাবা আৰু যিমান পাৰে কণ্ট্ৰলত চলাবা। কাৰণ মোৰ বেষ্ট ফ্ৰেণ্ডজন ঢুকাই যোৱাৰ পিছত মই এতিয়া মানে অকলশৰীয়া হৈ গৈছোঁ, মোক কোনো ক'বলৈ নাই। আৰু ঘৰৰ ফেমিলি থাকিলেও তেনেকৈ ক'ব নোৱাৰি ন, বহুত মনত পৰে মোৰ বন্ধুজনলৈ। তো এইটো কাৰণে কৈছোঁ কাকো, আৰু তোমালোকে যিমান পাৰা মানে ভালকৈ চলাবা। বাইক হ'ল বুলিয়ে ইমান হেৰি নকৰিবা, ফেমিলিটোৰ কথা ভাবিবা। আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনৰ মাজতে ফটোটো লগাই দিম, কেনেকৈ হ'ল তাৰ বিষয়ে জনাই দিম। যদি ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু এইটো মই নকওঁ যে ছাবস্ক্ৰাইব কৰিব লাগে জোৰত বা শ্বেয়াৰ কৰিব লাগে, নিজৰ কথাটো নিজে গম পাবাই। আৰু সেইটো কাৰণে কৈছোঁ, মোৰ ব্লগটোত এইটো কাৰণে বনোৱা হৈছে যে চবকে এটা ভালদৰে নিজে কণ্ট্ৰল কৰা, যিমান দামী বাইক হ'লেও বা যিমান যি হ'লেও নিজৰ কণ্ট্ৰল, নিজৰ সাৱধানতা নিজে বেছি। আৰু এইখিনিতে বেছি নকওঁ, আজিলৈ ভিডিঅ'টো ইমানতে।